উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এখন বিশেষ শিৱ থানক লৈ ৰাজ্যজুৰি এতিয়া চৰ্চা। হিন্দু মুছলিম উভয়ৰে সহযোগত ভাঙৰি বাবাৰ থানত পালন কৰা হয় মহাশিৱৰাত্ৰি পূজা। বৰ ৰংমহলৰ মতিউৰ ৰহমান নামৰ ইছলামধৰ্মী পৰিয়ালৰ এটাৰ চৌহদত থকা থানখনি পৰিচালনা কৰি আহিছে মতিউৰ ৰহমানে। যি সময়ত ধৰ্মীয় উন্মাদনাৰে দেশ অশান্ত হোৱাৰ বিপৰীতে বৰ ৰংমহলৰ ৰাইজে দেখুৱাই আহিছে সম্প্ৰীতি নিদৰ্শন। পথাৰৰ মাজৰ নিৰ্জন পৰিৱেশত থকা ভাঙৰি বাবাৰ থানালৈ সোঁত বৈছে এতিয়া অগণন ভক্তৰ। নাম প্ৰসংগ নৈবেদ্যৰে ভাঙৰি বাবাক সন্তুষ্টিৰ বাবে চলিছে এতিয়া পূজা অৰ্চনা। যিখন থানক লৈ ভাঙৰি বাবাৰ থান, সেইখন থানক লৈ গোটেই ভাৰতবৰ্ষত চৰ্চা লাভ কৰিছিল। কি ক'ব এই থানখনৰ বিষয়ে? এইখন এখন মোৰ ইয়াতে বহুত প্ৰামাণিক থান। এইখন ঐতিহ্যমণ্ডিত। ইয়াত আহি মই নিজে বহু ফলাফল পাইছোঁ আৰু বহু ভক্তই ইয়ালৈ আহি ফলাফল পাইছে আৰু মই নিজে দেখিছোঁ বহু দূৰ দূৰণিৰ পৰা আহি পেলাই ইয়াতে কোনো নীতি নিয়ম নাই, কোনো পূজাৰী নাই। ইয়াতে খালি স্থায়ী মুছলিম ধৰ্মাৱলম্বী মানুহখিনিয়ে চোৱা চিতা কৰে থানখন প্ৰায়ভাগে, আৰু এজন বিশেষকৈ ব্যক্তি মতিউৰ ৰহমান, তেওঁ বিশেষকৈ চোৱা চিতা কৰে, তেওঁ পৰিয়ালবৰ্গই চোৱা চিতা কৰে। সেইখিনিয়ে মানে এইহেন আজি যিটো ধৰ্মক লৈ যিটো মানে গণ্ডগোল চলি আছে, তেনেস্থলত তেওঁলোকৰ এই মুছলিম ধৰ্মী লোকসকলে যেনেকৈ এইখন থানখন চোৱা চিতা কৰে, সঁচাকৈয়ে এইটো আদৰ্শ মানে আজিৰ সমাজত। তেওঁলোকৰ ঘৰৰ চৌহদৰ ভিতৰতে এই থানখন, তেওঁলোকৰ চৌহদৰ ভিতৰতে। আৰু সঁচাকৈ এটা বিৰল বুলিয়ে ক'ব লাগিব এখন থান, ভাঙৰি বাবাৰ থান। আৰু ইয়াত ইছলাম ধৰ্মীয় লোকে পৰিচালনা কৰে আৰু হিন্দু ইছলাম সকলে মিলি ইয়াত এই ধৰণৰ থানখন জীয়াই ৰাখিছে। হয়, বহু বছৰ ধৰি আমি জনাত একদম আমি সৰু থকাৰ পৰাই শিৱৰাত্ৰিৰ দিনটোত আহোঁ আৰু ইছলাম আমাৰ মানে থানখনৰ ওচৰতে ইছলাম সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকে চোৱা চিতা কৰে, চাফ চিকুণ কৰে, প্ৰতি বছৰে কৰে। আৰু আমি মানে মনত মানে থকাৰ দিনৰ পৰাই মানে আমি আহিয়ে আছোঁ আৰু এক মানে কিবা এটা বিশেষ আছে অনুভৱ কৰা যায়। মনৰ আশা পূৰ হয় বুলি বিশ্বাস, আৰু ইয়াৰ প্ৰমাণ আমিও পাইছোঁ। প্ৰতি বছৰে এনেকৈ ভক্ত আহি পেলাই তেওঁৰ চৰণত শৰাই আগবঢ়ায়। সেইখিনি বিশ্বাস বাৰু এই যে ভাঙৰি বাবাৰ থান ধৰি লওক তোমাৰ কিবা এটা কাম হোৱা নাই আৰু কিবা এটা কামৰ কাৰণে যুঁজি আছা, তুমি যদি একেৰাহে 3 সোমবাৰে আহি পেলাই পূজা পাতল দিয়া, তেতিয়াহ'লে সেই কামটো দিনতে নিশ্চয় ফলিব। দেৰি হ'ব পাৰে কিন্তু হ'বই কামটো। আমাৰ মাইকীবিলাকো আহে, আজি গধূলি আহিব, এতিয়া নাহে। ইছলাম ধৰ্মীয় মানুহ আহে, আমাৰ ধৰ্মৰ মানুহ আহে, ৰাতিপুৱা এজোটা আহি গ'ল, বৰ্তমান গধূলি হোৱাৰ লগে লগে আমাৰ মানুহ মাইকী মানুহ সেনেকে দিনত জ্বলাইতো ভাল নাপায়, গধূলি সময়ত আহিব আৰু নিজৰ ধৰ্মীয় বিশ্বাস মতে উপাসনা কৰে। বিশ্বাস আছে, আমাৰ গাঁৱৰ মানুহ চবে বিশ্বাস কৰে। আমাৰ গাঁৱৰ বুলি নহয়, এই এৰিয়াৰ মানুহবিলাকে ভাঙৰি থান বুলি ক'লে ভয় খাই উঠে। আৰু বহুতে ৰাতি আহি মোক জগাইতো, কিবা বেমাৰ চেমাৰ লৈ আহিলে চাব লগা হ'লে মই যাওঁ লগত বা ইয়াতে চাই মই দিওঁ। বিভিন্ন প্ৰান্তৰ পৰা আহে মানুহ, বহুত গোটেই ভাৰতৰ পৰা আহে বুলি ক'লেও ভুল নহয়। অলপতে দিল্লীৰ পৰা আহি পেলাই মোৰ এয়াৰপৰ্টত লৈ গৈছে, ইণ্টাৰভিউ লৈ গৈছে। অঁ। এতিয়া এই থানখনত কি অসুবিধা আছে বাৰু, মানে কি লগাত আছে বাৰু? কি কৈছা? সুবিধা কি লাগে বাৰু ইয়াত? এতিয়া সুবিধাখিনিৰ পৰা আগতকৈ বহুত ভাল হৈছে। এতিয়া বহাই এই ঘৰটো যিটো কৰিলে, মই ইহঁতক কৈছিলোঁ চাৰিওফালে চেয়াৰৰ নিচিনা কৰি দিয়ে, ব্যৱহাৰ কৰি চকী কৰি পেলাই সেইখিনি দিলে ভাল হ'ল হয়। মানুহ বহি নিচে থকাকৈ তাত বহিব পাৰিলে হয়। সেইখিনি এটা অসুবিধা, পানীৰ অসুবিধাটো মৰিল। বাকী লাইটটো ৰাতি কোনে দিব তালৈকে? লাইটটো মানুহে নিজে টৰ্চ, আজিকালি টৰ্চ আছে, টৰ্চেদিয়ে কাম কৰে। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।